অভ্রমায়ে বুলন্ত মণিমা ইষ্টদেব কৃষ্ণ রক হিউলে মহাভারত সহিবে ন পাৰিব সুমতি কান্দি দুখ নিবেদিবে আমাত সম্প্ৰতি দেহ সমে যাইবু মই হিৰুদীতীৰা কৃষ্ণ কৌচিন্তিবু তথা কৰিছি স্থিৰ আকাশী বচন শুনি কৈবু দেৱতাত তারা সবু অংশে আমি জন্মিবে সাক্ষাৎ পাছে লীলা কৰি দেৱ ভগৱন্ত দৈৱকীৰ গৰ্ভে আখি বেকত বন্ত ভকতৰ বাক্য পালি নৰ ৰূপ ধৰি নন্দ ঘৰে গকুলে বাঢ়িবে সত্ম কৰি ঈশ্বৰ বুলিয়া নাজানিবে যত কৰ্ম দ্বাৰা নিজ গুণ হৈবে বেকত আতি শিশু কালত কৃপালু ভগৱন্ত স্নপানে পুতনাৰ জীৱ হৰিলন্ত তৃতীয় মাহত আতি কৃষ্ণ ভাগে শকতক উভুতাইবা চৰণ
মনুষ্য কৰ্ম শুনামুনিবৰ এতেকে জানিবা কৃষ্ণ পৰম ঈশ্বৰ চক্ৰবাত নিপাতিবা গলে চেপি ধৰি নন্দৰ বজ্ৰত পুৰি বন্তলীলা কৰি আমি তুলিবাৰ চলে যশোদানন্দন মুখৰ ভিতৰে দেখাই লন্ত ত্ৰিভুৱন পৰম বিস্ময় হয়া যশোদা সুন্দৰী মনে বিমৰিষি থাকি বন্ত হৰি স্মৰি পাছে গৰ্গৰিষি আখি থৈবা কৃষ্ণ গকুলত আনন্দে কিৰিবা কৃষ্ণ গোপ শিশু সমে গোৱা লৰ ঘৰে যায় চুৰি কৰি লবনু খাই বন্ত গোপীগণে খল দিবে যশোদাত আখি কৃষ্ণ মুখ চাই সতি থাকিব হাসি হৈছে হ'ল খোৱা চাহ খোৱা হ'ল পাই যাব অঁ এইডালো লগাই থৈছে কৃষ্ণ হে কৃপালো গুৰুমূৰ্তি ভকত বৈষ্ণৱ সমস্ত কৃষ্ণ কৃষ্ণ ভাগৱতৰ দ্বিতীয় স্কন্ধত সুখদেৱ ভগৱানে পৰীক্ষিত নৃপতিক পৰম কৃপা কৰিছে পৰীক্ষিতে যেতিয়া গুৰুৰ চৰণ পাই গ'ল পৰীক্ষিতে যেতিয়া গুৰুৰ চৰণ যেতিয়া পৰীক্ষিতে পাই গ'ল পৰীক্ষিত ধন্য হৈ গ'ল পৰীক্ষিত ধন্য হোৱাৰ এটাই কাৰণ
যিটো বস্তু জগতত কোনেও ক'তো পোৱা নাই জীৱ আহি আছে গৈ আছে আহি আছে গৈ আছে দাড়ি চুলি ধোঁৱা বৰণৰ কৰি দিছে হাজাৰ বছৰ যজ্ঞ কৰিছে স্বৰ্গ সুখ পাম বুলি লাভৰ মূৰকত কি হৈছে লাভৰ মূৰকত কেৱল তেওঁলোকৰ কষ্টহে হৈছে তিল মাত্ৰ একো লাভ হোৱা নাই এতিয়া ভাগৱত শাস্ত্ৰই কৈছে যে আটাইতকৈ ডাঙৰ জীৱনৰ সাধনাটো হ'ল বিশিষ্ট মৃত্যু লাভ কৰিব পৰাটো জীৱনৰ আটাইতকৈ অবাঞ্ছিত সত্যটো হ'ল কি মৃত্যু এই ভূমি ভাগত যদি কীট পতংগ জীৱ কেনেবাকে যদি সি জন্ম হৈ যায় ঐ ঈশ্বৰৰ কি আছে তোমাৰ মায়াহে মনমোহি আছে জীৱই জীৱন পোৱাৰ লগে লগে তাৰ মনত ভগৱান সোমাই দিয়ে বোলে কি এইটো তোক এনেকুৱা এটা বস্তু দিছো তই কেতিয়াও নোৱাৰিবি ক'ব যে এইটো মোক নেলাগে কি নেলাগে যে মই এই জীৱনটোৰ পৰা অব্যাহতি বিচাৰো হয়নে কোনেও নিবিচাৰে দৰকাৰ হ'লে ইণ্ডিভিজুৱেলকে ডক্টৰ ৰাখিব কেইবাজনো প্ৰতি মুহূৰ্ততে হাৰ্টবিট চেক কৰিব হয়নে নহয় বিশিষ্ট গায়ক মাইকেল জেকচনেতো হাতত মোজা পৰ্যন্ত পিন্ধি ফুৰিছিল ভাবিছিলে 150 বছৰমান জীয়াই থাকিম হয়নে বাৰু 1 ডজন ডক্টৰ ৰাখিছিল লগত ডক্টৰে যি প্ৰেছক্ৰাইব কৰিব সেয়াহে তেওঁ অন্ন হিচাপে খাব কোনো মানুহক তেওঁ খালী হাতেৰে স্পৰ্শ নকৰে কিয় তেওঁ গাত বীজাণু সংক্ৰমণ হ'ব পাৰে বুলি হয়নে ঐ সেইজন গান গাই গাই কেতিয়ানো গুচি গ'ল গমেই নাপালে কিন্তু গুৰু ধৰ্মক পালন কৰা এক দেও এক সেও এক বিনে নাই কেও ভকতে 150 বছৰ পৰ্যন্ত জি থাকিলে হয়নে নহয় হা 140 বছৰ পৰ্যন্ত আয়ু তেওঁলোকে থাকিছে কেনেকৈ থাকিছে তেওঁলোকৰ ভৰসা ডাক্তৰৰ ওপৰত নহয় তেওঁলোকৰ ভৰসা দৰৱৰ ওপৰত নহয় তেওঁলোকৰ ভৰসা তেওঁলোকৰ জীৱনৰ ওপৰত নহয় তেওঁলোকৰ ভৰসা দৈৱকী নন্দন কৃষ্ণৰ চৰণত সেইজন কৃষ্ণ গোসাঁইৰ কথা এতিয়া কৈ আছে কোনে সৃষ্টিকৰ্তা ব্ৰহ্মাই ক'ত ব্ৰহ্মাৱৰ্তত সেইদিনাখন ব্ৰহ্মাদেৱৰো দিন ইমান ভাল অতিথি হৈ আহিছে তেওঁৰে মানস পুত্ৰ কোন হাতত দিব্য বীণা লৈ ৰাম নামৰ গীত গাই গাই নৃত্য কৰি কৰি আনন্দ প্ৰকাশ কৰি পিতৃৰ ওচৰলৈ যেন পুত্ৰ অহা নাই বৈষ্ণৱৰ ওচৰলৈ হৈ এজন ভকতৰ আগমন হৈছে এই দুজন বৈষ্ণৱৰ যদি কেনেবাকে সাক্ষাৎ হয় তেতিয়াহ'লে তাত কি হয় হৰি প্ৰকাশ হয় সেইটো কাৰণে আমাৰ ভকত ইজনে সিজনক যদি কেনেবাকে লগ পায় কি কৰে বাৰু আপোনাৰ কুশল মংগল কোনেও নুসুধে কৃষ্ণ বুলি স্মৰণ কৰি গুৰুক স্মৰণ কৰিব ঈশ্বৰক স্মৰণ কৰিব তাৰ পাছতহে বাকী কথা বাৰ্তা আৰম্ভ হ'ব কিন্তু যি এক শৰণৰ তত্ত্ব পাইছে গুৰুৰ চৰণ পাইছে হৰিক ভজিব লাগে বুলি তেওঁ গুৰুৰ পৰা জ্ঞান পাইছে ইজনে সিজনক লগ পালে কেতিয়াও কাম্য কথাৰে আলাপ আৰম্ভ নহয় প্ৰথম কৃষ্ণৰ নামেৰেহে আলাপ আৰম্ভ হ'ব আৰু তাৰ পাছত ইজনে সিজনক সেৱা সৎকাৰ কৰিব এইটো কি পৰম্পৰা বুলি কয় এইটো ভকতীয়া পৰম্পৰা বুলি কয় মহন্তৰ চিন মাহনিত বুঢ়া গৰুৰ চিন ঘাঁহনিত হয়নে নহয় আৰু ভকতৰ চিন ক'ত ভকতৰ প্ৰথম চিনটোৱে তেওঁ বাক্যত দ্বিতীয় চিনটো তেওঁ অন্নত তৃতীয় চিনটো তেওঁ পোছাকত সেইটো কাৰণে ভকতৰ কেইটামান চিম্বল আছে সেই চিম্বলকেইটা তেওঁ নেদেখে কোনে দেখে বেলেগে দেখে হয়নে বাৰু গতিকে যদি আমি ভকতি কৰিব বিচাৰিছো হয়নে আমাৰ লগত থকা কেইটামান বস্তুক আমাৰ পৰা আমি আঁতৰ কৰিবলৈ যত্ন কৰিব লাগিব
দেৱঋষি নাৰদ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ পিতৃৰ ওচৰলৈ পুত্ৰ গৈছে কিন্তু কি কৰিছে পিতৃয়ে মনত অহংকাৰ ৰখা নাই মোৰ পুত্ৰ বুলি মান্য অৰ্থ কৰা নাই কি কৰিছে পৰম অৰ্থ কৰিছে যে হে দেৱঋষি হে মুনিবৰ আপোনাৰ আগমনে মোৰ আজি গৃহধাম পবিত্ৰ কৰিছে হয়নে ঈশ্বৰীয় বিচাৰটো দৰ্শনটো চাব লাগিব হয়নে আমি যদি ভকতৰ মাজত যদি আমি ভগৱানজনক যদি আমি দেখা পোৱাৰ ব্যৱস্থাটো আমি নাপাওঁ তেতিয়াহ'লে আমি নেদেখা ঈশ্বৰজনক গীতা ভাগৱতত বিচাৰি চলাশ কৰিলে নহ'ব এয়া কৃষ্ণৰ লীলা কৈ আছে কোনে কৈ আছে সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈ আছে দেৱঋষি নাৰদৰ আগত হে মোৰ মুনিবৰ হে দেৱঋষি নাৰদ মই এতিয়া তোমাক হৰিৰ যি লীলা হৈ গ'ল সেইখিনিতো ক'লোৱেই হৰিৰ যি লীলা হ'বহে মই তোমাক সেইখিনি কথাও ক'ম এটা কাৰ কথা কৈছে তেতিয়া সত্য যুগ চলি আছিলে দাপৰ যুগত ভগৱান কৃষ্ণই অৱতাৰ ল'বহে অৱতাৰ লোৱাই নাই যিখিনি কথা বেদব্যাস সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱঋষি নাৰদক কৈ আছে সেইখিনি লীলা ভগৱান কৃষ্ণই দাপৰ যুগতহে কৰিছে আত্মাৰ লীলা পৰমাত্মাৰ লীলা বোলে কি ই চিৰ সেউজীয়া এই লীলা কেতিয়াও পুৰণি নহয় বোলে কি ই নৱনীত ইয়াক যেতিয়াই শ্ৰৱণ কীৰ্তন কৰা যায় তেতিয়াই সি আমাৰ কাৰণে কি হৈ পৰে নতুন হৈ পৰে এতিয়া আমাক পদে কি বুলি ক'লে ব্ৰহ্মায়ে বুলন্দ শুনা মুনি মহাশয় নিজৰ পুত্ৰ কি বুলি কৈছে মহাশয় বুলি কৈছে আমি কম নে তেনেকে আমি তেনেকে কম নে কেতিয়াও নকওঁ কিয় আমি নকওঁ আমাৰ ঈশ্বৰ জ্ঞান নাই সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ঈশ্বৰ জ্ঞান আছে বোলে কি যি নিজৰ দেহটোকেই এটা দিব্য ঢেকিলে ৰূপান্তৰ কৰিছে যি নিজৰ জীৱনটোক এখন বিনালে নিৰ্মাণ কৰিছে যি কেৱল হৰিৰ গুণ কীৰ্তন আৰু উপাসনাকেই জীৱন বুলি প্ৰকাশ কৰিছে এইজন মহামুনি মোৰ ওচৰলৈ যে আহিছে মই পুণ্যৰ ভাগ পাইছো সেইটো কাৰণে পুত্ৰপদ দৃষ্টি নহয় কি দৃষ্টি ঈশ্বৰ দৃষ্টি হে মহাভাৰ সহিবে নপাৰি বসুমতী কান্দি দুখ নিবেদিব আহমাত সম্প্ৰতি হে না মুনিবৰ এই পৃথিৱীখনত দাপৰ যুগত অত্যন্ত পাপ হ'ব পাপৰ বোজা পৃথিৱীয়ে বহন কৰিব নোৱাৰা হ'ব বেছি পাপ হোৱাৰ কাৰণে পৃথিৱী মাতা বসুমতী মাতাই হিয়ালি জিয়ালিকে কন্দন কৰি আহি মোৰ চৰণত আশ্ৰয় ল'বহি কোন কোন গৈছিলে ব্ৰহ্মাদেৱৰ ওচৰলৈ পৃথিৱীত যে অধৰ্ম অন্যায় আৰু পাপ হৈছে ইয়াৰ বাতৰিটো দিবলৈ সৃষ্টিকৰ্তাৰ ওচৰলৈ গৈছিলে বসুমতী মাতা হয়নে দেৱতা ইন্দ্ৰ নাৰদ আৰু হাতত ডম্বৰু আৰু ত্ৰিশূল লৈ মহাবৈষ্ণৱ শিৱ এইকেইজনে যোৱা নাছিলে জানো হয়নে এইকেইজন কিয় গ'ল বাকী যে নগ'ল হয়নে বাৰু বসুমতী মাতা হ'ল আমাৰ এই দেহটো থকালৈকেহে হৰিব গতি হয়নে এই বসুমতী মাতা স্বৰূপ দেহটো মানে কোনে বনাইছিলে ব্ৰহ্মাই বনাইছিলে এইটো কাৰণে পিতৃ তেওঁ ব্ৰহ্মাৰ দ্বাৰে এই জীৱৰ সৃষ্টি হৈছে এই দেহটোত থকা যিটো মন নামৰ ইন্দ্ৰিয় এই অন্তৰ ইন্দ্ৰিয় হ'ল কি ইন্দ্ৰ সেইটো কাৰণে হাতত বজ্ৰ লৈ স্বৰ্গৰ সুখ সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে দৈত্য দানৱবিলাকক নিৰ্মূল কৰিবৰ কাৰণে দেৱতা ইন্দ্ৰ ওলালে আৰু কোন ওলালে হাতত দিব্য বীণা লৈ দেৱঋষি নাৰদক কৈয়ে থৈছে আগতে ব্ৰহ্মাই সেইটো কাৰণে আকৌ লগতে কোন লগ হ'ল ব্ৰহ্মা দেৱঋষি নাৰদ লগ হ'ল দিব্য বীণা লৈ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ধামলৈ আৰু হাতত ডম্বৰু হয়নে হাতত ত্ৰিশূল
ভয়ংকৰ কুটিল আৰু জটিল বেশ গোটেই পৃথিৱী কপাই নৃত্য কৰি কৰি গৈছে কোন মহাবৈষ্ণৱ শিৱ শিৱ কি হয় শিৱ আমাৰ জীৱ নাৰদ আমাৰ মনৰ চিত্ত বুদ্ধি যেটোক আমি চিত বুলি কওঁ আৰু ইন্দ্ৰ আমাৰ মন এই কেইটা বস্তু যদি এক হৈ যায় দেহত যিমান অধৰ্ম আছে সব পলয় হ'বলৈ আৰম্ভ কৰিব কলৈ যাব এই কেইটা বস্তুৰ লক্ষ্য বস্তু হ'ল নাৰায়ণৰ চৰণ হেতু কাৰণে কলৈ গ'ল গোটেই কেইজন লগ হৈ ক্ষীৰোদৰ পাৰলৈ গ'ল ওই এই ক্ষীৰোদটোনো কি ক্ষীৰ সমুদ্ৰৰ পাৰলৈহে গৈছে হয় না নহয় ওই এই ক্ষীৰ সমুদ্ৰখন ক'ত আছে এই ক্ষীৰ সমুদ্ৰৰ বাস্তৱ তত্ত্ব হ'ল গীতা আৰু ভাগৱত ক্ষীৰ বুলি যে এখন সমুদ্ৰ আছে এই ক্ষীৰ সমুদ্ৰৰ বাস্তৱ তত্ত্বটো হ'ল গীতা আৰু ভাগৱত উপনিষদ গতিকে এই সমুদ্ৰৰ পাৰলৈ সেই দেৱতাসকল গৈছে আপোনালোকে দেখিলে সেইদিনা মহামায়া আহি ইয়াতে নৃত্য কৰিছে কিয় হয় ক্ষীৰ সমুদ্ৰৰ পাৰ তেওঁ বিচাৰে এই ক্ষীৰ সমুদ্ৰৰ ৰূপী ভাগৱত আৰু গীতাৰ চৰণলৈ আহি গ'ল কোন সমস্ত দেৱতা বহুমতী মাতাও আহি কি কৰিছে প্ৰথম সৃষ্টিকৰ্তা ব্ৰহ্মাই তপ আৰম্ভ কৰিছে যে মই এটা তপ সাধনা কৰিম তপ সাধনাৰে সৈতে সমাধিত মই ভগৱন্ত প্ৰভুৰ লগত মই আলাপ কৰিম হে দেৱী বসুমতী তুমি নেকান্দিবা হে ইন্দ্ৰ তুমি ভয় নকৰিবা হে দেৱঋষি নাৰদ তুমি আশ্বস্ত হোৱা আৰু হে মহাবৈষ্ণৱ শিৱ তুমি নৃত্য কৰি কৰি ভগৱন্তৰ ভকতিৰ যি অমিয়া এই অমিয়া তুমি বোৱাই দিয়া সেইটো কাৰণে শিৱই হাতত ত্ৰিশূল লৈ কি কৰিছে নৃত্য আৰম্ভ কৰিছে এই নৃত্য হ'ল জীৱৰ লগত থকা ঈশ্বৰৰ আনন্দ নৃত্য এইটো কাৰণে আমাৰ লগত থকা পৰা প্ৰকৃতিৰ ৰূপী জীৱ হ'ল শিৱ এই শিৱৰ হাতত আছে এডাল ত্ৰিশূল এই ত্ৰিশূল হ'ল তিনিটা গুণ সতৰজতম এই তিনিটা গুণৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ ব্ৰহ্মময় ঈশ্বৰৰ নাম গুণ সেইটো কাৰণে হাতত ডম্বৰু এইবিলাক সব তত্ত্বৰূপ এই তত্ত্বৰূপৰ আয়াজাত যেতিয়া হ'ব ব্ৰহ্মাই কি কৰিলে ব্ৰহ্মময় ঈশ্বৰ তত্ত্ব হ'ল ব্ৰহ্মা সৃষ্টিৰ ৰহস্য তেওঁৰ যোগেদি প্ৰকাশ হৈছে সেইটো কাৰণে তেওঁ হ'ল প্ৰথমজন বিষ্ণুৰ পুত্ৰ যি ঈশ্বৰৰ নাভি পদ্মৰ পৰা উৎপত্তি হ'ল ব্ৰহ্মাই কি কৰিলে ক্ষীৰোদৰ পাৰত সমাধিস্থ হৈ ঈশ্বৰ দৈৱকী নন্দন কৃষ্ণক নাৰায়ণক একান্ত চিত্তে তপময় সাধনা কৰিলে আৰু সাধনাত কি হ'ল ব্ৰহ্মাই শ্ৰৱণ কৰিবলৈ পালে বোলে কিয় ওই তেতিয়াৰ পৰা বহুত হাজাৰ হাজাৰ বছৰৰ আগত যেতিয়া তেওঁ সহস্ৰ বছৰ তপস্যা কৰি সেইজন নাৰায়ণৰ পৰা জ্ঞান বিজ্ঞান তদং ৰহস্য 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰামায়ণ মহাভাৰত আদি সমস্ত তত্ত্ব যিজন ব্ৰহ্মাই লাভ কৰিছিলে সেইজন ব্ৰহ্মাই সমাধিত আকৌ শ্ৰীনাৰায়ণক দৰ্শন পালে শ্ৰীনাৰায়ণে বাণী ৰাখি দিলে বোলে কি বুলি হে মাতা বসুমতী তুমি অকণো ভয় নকৰিবা আৰু হে দেৱতা ইন্দ্ৰ তোমাৰ লগত থকা অহংকাৰো দূৰ কৰিম আৰু হে মহাবৈষ্ণৱ শিৱ তুমিও মোৰ চৰণ দৰ্শন পাবা মই গৈ কি কৰিম দৈৱকীৰ গৰ্ভত মই নিজেই গৈ স্থিতি ল'ম আৰু জন্ম ল'ম মই কংসৰ কাৰাগাৰত মোক নি পিতৃয়ে থবগে ক'ত গোকুলত কিয়নো মথুৰাত জন্ম হৈ কৃষ্ণ গোকুলত ডাঙৰ দীঘল হ'ল দুটা তত্ত্ব এটা হ'ল জীৱনৰ প্ৰকাশ এটা হ'ল জীৱনৰ বিস্তাৰ জীৱনৰ প্ৰকাশটো হ'ল ক'ত মথুৰাত অন্ধকাৰ কাৰাগাৰত এই জীৱনটো এটা ডাঙৰ কাৰাগাৰ এই কাৰাগাৰতে জীৱটো বান্ধ খাই আছে এই কাৰাগাৰতে আত্মা কৃষ্ণ লুকাই আছে গোপন হৈ আছে সেইটো কাৰণে গোপী কৃষ্ণ কাৰাগাৰত যদিও ঈশ্বৰ কৃষ্ণ প্ৰকাশ হ'ল চৈতন্য হৈ দেখা দিলে ক'ত আকাশত সেইটো কাৰণে বসুদেৱে দেখিলন্ত অদ্ভুত বালক কৃষ্ণৰ জন্ম এফালে কৃষ্ণ ডাঙৰ দীঘল হ'ব এফালে
এই দুটা ফালৰ মাজত এখন নদী আছে এই নদীখন হ'ল আমাৰ জীৱন তত্ত্ব এই জীৱন নদীখনৰ নাম হ'ল যমুনা সেইটো কাৰণে কৃষ্ণ লীলাত যমুনাক বিশেষ মৰ্যাদা দিয়া হৈছে হয়নে সেইটো কাৰণে যমুনা কি যমুনা আমাৰ এই মায়াময় জীৱন নদী বোলে কেনেকে বোলে জন্মৰে ইয়াৰ ধাৰাটো আৰম্ভ হ'ল আৰু মৃত্যুটি সমুদ্ৰত শেষ হৈ যাব সেইটো কাৰণে ই সময় ৰূপত কাল ৰূপত জীৱন ৰূপত ই যেতিয়াই আৰম্ভ হৈছে তেতিয়াৰ পৰাই ববলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ ঢৌবিলাক তেতিয়া প্ৰবল হয় কেতিয়া এই জীৱন নদীত যেতিয়া জোৱাৰ আহে বসন্ত আহে যৌৱন আহে যেতিয়াই যমুনাৰ যৌৱন আহি গ'ল ডাঙৰ ডাঙৰ ঢৌ আহি গ'ল তেতিয়াই কি হৈ গ'ল কৃষ্ণ প্ৰভুৱে তেওঁক স্পৰ্শ দিব বিচাৰিলে সেইটো কাৰণে আমাৰ যৌৱন আৰম্ভ হোৱাৰ পাছতহে আধ্যাত্মিক চেতনাটো গভীৰ হয় তাৰ আগত আমাৰ আধ্যাত্মিক চেতনা কাৰো কেতিয়াও গভীৰ নহয় বয়সৰ লগত আধ্যাত্মিক চেতনাৰ সম্বন্ধ আছে গতিকে এই জীৱনৰূপী যমুনা পাম হৈ গ'ল কেতিয়া বসুদেৱৰ মস্তকত যেতিয়া কৃষ্ণ বস্তুৱে স্থান ল'লে বাট কোনে দেখুৱালে বাট ঈশ্বৰে দেখুওৱা নাই চিগালে দেখুৱাইছে হয়নে চিগাল কি আমাৰ মনৰ চিত আমাৰ মনৰ শুদ্ধ বুদ্ধি এই চিত বুদ্ধি কি নাৰদ এইটো কাৰণে ব্ৰহ্মাৰ লগত সৃষ্টিকৰ্তা ব্ৰহ্মাৰ লগত আলাপ হৈছে কাৰ নাৰদৰ সেইটো কাৰণে এই নাৰদৰ তত্ত্বটো চিতত বাস কৰে সেইটো কাৰণে আমাক মাধৱ মহাপুৰুষে কি বুলি কৈছে তুমি চিত বেটি মোৰ পৱতক নাৰায়ণ তুমি নাথ মই নাথ অন্ত এ চৰণ সতৰ ছায়া দিয়া দূৰ কৰা মায়া মোক দয়া কৰা ভগ কৃষ্ণৰ চৰণ ছত্ৰ ছায়াত ঠাই পাবলৈ বিচৰা যিটো আমাৰ লগত থকা গুণ এই গুণটোৰ নাম হ'ল দিব্য বীণা ধাৰণকাৰী দেৱ ঋষি নাৰদ সেইটো কাৰণে নাৰদ কি নাৰদ হ'ল আমাৰ চিত ব্ৰহ্মা কি ব্ৰহ্মা হ'ল আমাৰ ব্ৰহ্মময় দেহ কৃষ্ণ কি কৃষ্ণ হ'ল পৰমাত্মা আৰু এই জীৱন কি এই জীৱন বৈ থকা যমুনা নদী এইবিলাক বস্তুৰ মাজত কৃষ্ণই ক্ৰীড়া কৰিব লীলা কৰিব কৌতুক কৰিব সেইটো কাৰণে কৃষ্ণৰ লীলা মানে আত্মাৰ লীলা পৰমাত্মাৰ লীলা কথাখিনি দেৱ ঋষি নাৰদক কৈ আছে সৃষ্টিকৰ্তা ব্ৰহ্মাই এতিয়া আমি আপোনালোকক কৈ আছো শুনি আছে হয় নহয় বাৰু সৃষ্টিকৰ্তা ব্ৰহ্মাই যেতিয়া তপময় সাধনাৰে এই কথা যেতিয়া দেৱ ঋষি নাৰদক কৈ আছে দেৱ ঋষি নাৰদে চকুৱে দেখি আছিলে চব কৃষ্ণৰ জন্ম দেখিছে যমুনা দেখিছে পাৰ হোৱা দেখিছে বসুদেৱক দেখিছে সমস্ত তত্ত্ব তেওঁ দেখা পাই গৈছে বোলে কি এয়া হ'ল অন্তৰ্দৃষ্টি যদি আমাৰ অন্তৰ্দৃষ্টি গভীৰ হয় যিখিনি কথা ভাগৱতত প্ৰকাশ হৈছে সেইখিনি কথা আমি সন্মুখত দেখা পাই থাকিব লাগিব সেইটোকে কি বুলি কৈছে কি কণ্ঠলগ্ন বস্তু হেন আমাৰ কণ্ঠতে লাগি থাকিব কৃষ্ণৰ তত্ত্ব যদি আমি সেইখিনিক হৃদয়ংগম কৰি ল'ব পাৰোঁ ভাগৱতৰ দ্বিতীয় স্কন্ধৰ কৃষ্ণলীলা এয়া কি কৃষ্ণলীলাৰ সূচীপত্ৰ এই দ্বিতীয় স্কন্ধটো সূচীপত্ৰ কিহৰ ভাগৱত কথাৰ এই সূচীপত্ৰটোৰ ব্যাপক প্ৰকাশ ক'ত হ'ব ৰামলীলাৰ কথা প্ৰকাশ হ'ব নৱম স্কন্ধত আৰু কৃষ্ণলীলাৰ কথা প্ৰকাশ হ'ব সমুদ্ৰ সদৃশ হৈ সাগৰ সদৃশ হৈ ভাগৱতৰ দশম স্কন্ধত আকাশী বচন শুনি কৈবু দেৱতাত তাৰা হবু অংশে আহি জন্মিবা সাক্ষাৎ আকাশী বচন শুনিছে দেৱ আহিব কোন দৈৱকী নন্দন ওই দেৱে লগত ধাৰণ কৰা দেৱতাখিনিক ক'ত এৰিব দেৱতাখিনিতো সদায় তেওঁৰ লগতে থাকে তেওঁ নাথাকিলে ক'ত থাকিব সেইটো কাৰণে কি কৰিছে বোলে মই যোৱাৰ আগত আৰু পাছত সেই দেৱতাসকলকো লৈ যাম
সেইসকলকো মই বৈকুণ্ঠত নাৰাখোঁ বোলে কি মই য'ত গৈ লীলা কৰিম মই তাত তেওঁলোকক নৰ ৰূপত জন্ম দিম সেইটো কাৰণে কংসৰ আগত আহি দেৱঋষি নাৰদে দশম স্কন্ধত কৃষ্ণৰ জন্মৰ আগে আগে ক'ব হেৰৌ অবুধ কংস তই কি মূৰ্খামি কৰিলি তই কি ডাঙৰ ভুল কৰিলি বোলে কি তই এই গোকুলৰ যিমান প্ৰজা আছে মথুৰাৰ যিমান প্ৰজা আছে তই চবকে অত্যাচাৰ আৰম্ভ কৰ নাৰদ কিন্তু কম নহয় আকৌ কি কৰিবলৈ কৈছে চাওকচোন সেইসকল দেৱতা হৈ আহিছে কংসক কৈছে বোলে তই এইসকলৰ ওপৰত উৎপীড়ন আৰম্ভ কৰ ইহঁতৰ ওপৰত তই পুৰা উৎপীড়ন চলা বোলে কিয় এইসকল মনুষ্য নহয় এই সোপাই দেৱতা তই চিনিয়ে পোৱা নাই ইহঁতক হয়নে বাৰু কংসৰ উৎপীড়নটোনো দেৱতাৰ ওপৰত কিয় চলিলে কংস হল ৰজগুণত থাকে আমাৰ ভোগ বিলাস আৰু আনন্দ কৃষ্ণৰ ভকত হল সাত্বিক সেইটো কাৰণে সাত্বিকতা নষ্ট হয় ৰজগুণত বস্তুখিনি অত্যন্ত গভীৰ ৰজগুণত সাত্বিকতাৰ কি হয় নষ্ট হয় সেইটো কাৰণে ভকত বৰ ৰংচঙীয়া হ'ব নেলাগে ভকত ৰংচঙীয়া নহয় হয়নে বাৰু কিয় ৰংচঙীয়া হ'ব নালাগে যিটো তেওঁৰ ৰূপ সেইটোতেই তেওঁ থাকিব লাগে কি ৰূপ দাস ৰূপ সেৱক ৰূপ হয়নে নহয় দাসজন বা সেৱকজন ৰজাৰ নিচিনাকে থাকে জানো নেথাকে আমাক গুৰুজনাই কিমান এটা শুদ্ধ নিৰ্মল ধৰ্ম আমাক আনি দিছে এই বস্তুখিনি আমি কি কৰিবলৈ কল্পনা কৰিব নোৱাৰে যিমানে জীৱন সৰল হ'ব সিমানে ভক্তি গভীৰ হ'ব যিমানে জীৱন বিলাসী হ'ব ঈশ্বৰ সিমানে দৌৰিব হয়নে নহয় কথাখিনি এই অহংকাৰ থাকন্তেও নহয় অকৰ্মত বিশ্বাস জান হিয়াত থাকন্তু হৰি অতিশয় দূৰহন্ত তাৰ অদূৰত বিদূৰহন্ত তাৰ এই অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে অশ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ কৰ্মত বিশ্বাসনো কাৰ আছিলে কৰ্মত বিশ্বাস আছিলে বেদজ্ঞ ব্ৰাহ্মণসকলৰ বোলে কি যজ্ঞ কৰিম পশু বলি দিম স্বৰ্গখন আমি সদায় ৰাখিম হয়নে বাৰু এই স্বৰ্গৰ সুখ ৰক্ষা কৰিম কলিৰূপী কষ্ট তাপ দুখ এইবিলাক আমাৰ ওচৰলৈ আহিব নোৱাৰিব কলিক বাধা দি ৰাখিম এনেকে যজ্ঞ কৰি কৰি জীৱন কটাওতে মৰিব নজনা হৈ থাকিলে হয়নে এটাইতকৈ ডাঙৰ ভুল আমি জন্ম হোৱাটো তাতকেও ডাঙৰ ভুল আমি মৰিব নজনাটো ডাঙৰ ভুল ইয়াত জন্ম হোৱাটো আমাৰ হয়নে বাৰু কিবা এটা ভুলক ক্ৰমে আমাৰ জন্ম হৈছে এই পৃথিৱীত কিবা এটা কেনা লাগিছে কৰবাত হয়নে আৰু তাতকেও ডাঙৰ ভুলটো আমি কৰি আছো কি আমি মৰিব নজনাটো ডিঙিত ৰচিলৈ ফেনত ওলমিবলৈ কোৱা নাই একো দেই সেইটো কথা কোৱা নাই কিন্তু হয়নে আমি 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 মৰিব কেনেকে জানিব লাগিব আমাৰ কায় বাক্য মন ভগৱন্ত কৃষ্ণক অৰ্পণ কৰিব লাগিব যিদৰে বেছি দিয়া গৰুজনীৰ ওপৰত আমাৰ কোনোদিন অধিকাৰ নাথাকে সেইদিনাখনৰ পৰাই আমাৰ এই দেহটোৰ অধিকাৰ নাথাকিব যিদিনাখনৰ পৰা আমি কৃষ্ণক শৰণ ললো যদি বস্তুটো কৃষ্ণকে দি দিলো ইয়াক ইমানকে সজাই পৰাই বিউটি পাৰ্লাৰত গৈ ৰংচঙীয়া কৰাৰ কি প্ৰয়োজন আছে কৃষ্ণৰ বস্তু এনেও সুন্দৰ এনেও নিৰ্মল
তাক ইমানকে ৰংচঙীয়া কৰিবৰ কোনো প্ৰয়োজন নাই সেইটো কাৰণে আমি কি কৰিব লাগিব আমি শুদ্ধ কৰ্ম কৰিব লাগিব বোলে কি ও যেনেকে আছো তেনেকে থাকো কিন্তু হে কৃষ্ণ ও তোমাৰ অকণমান গুণ কীৰ্তনৰ ভাগ যাতে পাওঁ সেইটো কাৰণে কি বুলি কৈছে বোলে দেহটো অহংকাৰেৰে প্ৰতীক অহংকাৰটো থাকিব কিন্তু যি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰে পৰীক্ষিতে ঈশ্বৰক পোৱাৰ নিচিনাকে সাক্ষাৎ ভগৱানক পাই যাব গতিকে আমি কৰ্ম বিশ্বাসী হলে নহব কি বিশ্বাসী হ'ব লাগিব আমাৰ হৰি ভকতিত বিশ্বাস থাকিব লাগিব কৃষ্ণ লীলাৰ পৰম পবিত্ৰ তত্ত্ব কথা সুখদেৱ ভগৱানে 7 দিনতে মৃত্যুক লৈ অহা এই পাণ্ডৱৰ নদী পৰীক্ষিতৰ আগত যেতিয়াই ক'বলৈ আৰম্ভ কৰিলে পৰীক্ষিতৰ ৰং সলনি হ'ল পৰীক্ষিতৰ ৰূপ সলনি হ'ল পৰীক্ষিতৰ মনত যি শংকা দ্বিধা আৰু মৃত্যুৰ ভয় আছিলে সেইখিনি আঁতৰ হৈ কৰবাত পালেগে পৰীক্ষিত কি হৈ গ'ল পৰীক্ষিত স্বচ্ছ নিকা আৰু পৰিষ্কাৰ হৈ গ'ল সেইটো কাৰণে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমিও পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব আমাৰ অন্তৰখন নিৰ্মল কৰিব লাগিব যি পাইছো তাকে লৈ সন্তুষ্ট হোৱাটো ঈশ্বৰ সেৱা নেপালো বুলি হাবাথুৰি কোৱাটো মায়াৰ ভ্ৰম সেইটো কাৰণে বহুত বিচাৰি আমি কষ্ট পোৱাৰ কোনো প্ৰয়োজন নাই যদি এটা নিৰোগী স্বাস্থ্য পাইছো সময়ত দুবেলা দুসাঁজ যদি আমি খাবলৈ পাইছো যদি আমি নিত্য নৈমিত্তিক আমি ঈশ্বৰৰ সেৱা কৰিবলৈ পাইছো এইটো শ্ৰেষ্ঠ জীৱন এই জীৱনলৈ যি মৃত্যু আহিব এই মৃত্যু সাধাৰণ মৃত্যু নহয় এই মৃত্যু হ'ব বিশিষ্ট মৃত্যু সেইটো কাৰণে যজ্ঞ কৰি কৰি মৃত্যুক আঁকোৱালি ল'ব নজনা 28 সহস্ৰ ঋষিয়ে এবাৰ ঘোষণা কৰিলে বোলে কি পৰীক্ষিতে যদি তৰুণ কালতেই দেহ ত্যাগ কৰিব পাৰিছে আমাৰ গুৰু ভগৱান সুতক আমি এবাৰ আশীৰ্বাদ দি দিওঁ বোলে কি হে গুৰুজন তুমি চিৰঞ্জীৱী হ'বা বোলে কিয় তোমাৰ কৃপাত আমি এইবাৰ মৃত্যুক মাতিম গতিকে মৃত্যুক স্বাগতম জনাবলৈ আমাক শিকাইছে কিহে ভাগৱত শাস্ত্ৰই কেনেকে স্বাগতম জনাব কৃষ্ণৰ গুণ কীৰ্তনৰ আনন্দ হৃদয় বিনাত যাতে নিত্যৰত হয় মৃত্যুৰ সময়লৈকে যাতে আমি ভগৱন্তৰ কথা আমাৰ স্মৃতিত যাতে আমি সদায় ৰাখিব পাৰোঁ সেইটো কাৰণে পান সময়ত কফ বাত পিত আদি যত কণ্ঠনি ৰোধনে তোমাৰ স্মৰণ মৃত্যুৰ সময়ত আমাৰ ওচৰলৈ 3জন যমদূত আহে কি হৈ আহে ভাগৱতৰ 6ষ্ঠ স্কন্ধত দেখুৱাব কি ৰূপত আহে যমদূত কেইটাক দেখি জীৱটো ভয়ত ত্ৰাসিত হয় কম্পমান হৈ যায় বোলে কি এই 3টা যমদূত মোক নিবলৈ আহিছে কিন্তু বৈষ্ণৱৰ ওচৰলৈ যমদূত আহিব নোৱাৰে কিয় বাৰণ কৰি থোৱা আছে যমে যি স্থানত হৰিৰ শ্ৰৱণ কীৰ্তন হয় হে মোৰ দূত কেইজন তোমালোকৰ তাত কেতিয়াও প্ৰৱেশ মই হ'বলৈ হোৱাটো নিবিচাৰো তালে নাযাবা তালে পালে তোমালোকৰ কষ্ট হ'ব হয়নে নহয় সেইটো কাৰণে পিঠি মেটুৱে মেটুৰি কৰিব সেইটো কাৰণে কোনখন স্থানত হৰি চৈতন্য হৈ থাকিব আমাৰ হৃদয়ত আমাৰ স্মৃতিত ভগৱানৰ নাম যদি কেনেবাকে স্মৰণ হৈ থাকে তেতিয়াহ'লে কষ্টৰূপী কফ দুখদায়ক ৰূপী বাত হয়নে আৰু খালেও হজম নোহোৱা পিত্তৰূপী ব্যাধি
কেতিয়াও ভকতৰ ওচৰলৈ সহজে আহিব নোৱাৰে সেইটো কাৰণে 140 বছৰ যি দেখুৱালে হয়নে 120 বছৰ যি দেখুৱালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভকত বৈষ্ণৱে অৰ্থাৎ মৃত্যুক তেওঁলোকে ইচ্ছামতে আদৰণি জনাব পাৰিছে বিশিষ্ট মৃত্যু এটা যদি আমি লাভ কৰিবলৈ হয় তেতিয়াহ'লে আমি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন নিয়মীয়া কৰিব লাগিব এদিন ভাগৱত শুনি যদি আকৌ 7 দিন কেনেবাকৈ বাদ দি দিলে তেতিয়াহ'লে কি হ'ব এদিন চাবোন মাৰি গা ধুই 7 দিন নোধোৱাকৈ থাকিবচোন গাটো কিমান বেয়া গোন্ধাই চাব হয় নে নহয় যদি আমাক খাবলৈ সদায় অন্ন লাগে দেহটো ভালকৈ ৰাখিবলৈ সদায় স্নান কৰিব লাগে তেতিয়াহ'লে কৃষ্ণক স্মৰণ কিয় সদায় নকৰোঁ আমি পৰমাত্মাকো সদায় স্মৰণ কৰিব লাগিব পৰমাত্মাক স্মৰণ কৰিবলৈ সদায় নামঘৰলৈ আহিব নালাগে হয় নে নহয় পৰমাত্মাক স্মৰণ আমি য'তে ত'তে থাকি কৰিব পাৰোঁ নকৰাজনে 7 দিন গা ধুৱে হয় সেইটো কথা পাছে লীলা কৰি দেৱ দেৱ ভগৱন্ত দৈৱকীৰ গৰ্ভে আহি বেকত হৈ বন্ত এইখিনি হ'ল ন হে ৰাম চক্ৰবাত নিপাতিবা গলে চিপি ধৰি হে নন্দৰ ব্ৰজত ফুৰি বাকলীলা কৰি হে হামি তুলিবাৰ চলে যশোদা নন্দৰ হে মুখৰ ভিতৰে দেখাই বন্তত্ৰী ভুৱন যশোদা মাতাৰ ভাগ্যখন চাওক কৃষ্ণক পুত্ৰ হিচাপে পোৱাৰ কাৰণে এবাৰ গোপবালকসকলক লগত লৈ গোবৎস চৰাবলৈ বুলি গ'ল বৃন্দাবনলৈ কৃষ্ণ বলৰাম আৰু গোপবালকসকল গোপবালকসকলে দধি ভাত ৰান্ধিছিলে সকলোৱে ভাগ কৰি খালে কৃষ্ণক কৈছে হেৰৌ কৃষ্ণ তয়ো খা কৃষ্ণই কৈছে মই নাখাওঁ তোমালোকে খোৱা বোলে কি মই মোৰ খাদ্য খায়ে আছো কি খাই আছে দেশৰ মানে মাটিত যিমান চপৰা আছে চব খাই আছে অকণমান খোৱা হ'লে আপত্তি দিব লগা একো নাই হয়নে বাৰু চপৰা মাটিকে খাই আছে কৃষ্ণই তাৰপিছত বলাই মানে বলৰামে আহি ক'লে যে মাতা আজি কিন্তু কানাই বৰ ডাঙৰ কাম কৰিলে বোলে কি কাম কৰিলে বোলে চপৰা অকল মাটিকে খালে তাক কৃষ্ণই আকৌ মাকলে খুব ভয় কৰে মাকে মানে উত্তম মধ্যম দি থাকে যে কৃষ্ণক কাণত ধৰি আঁঠু কঢ়াই যশোদাই কিমান ডাঙৰ তত্ত্ব পৰমাত্মা পৰম তত্ত্ব গোটেই জগত আৰু ব্ৰহ্মাণ্ডৰ স্বামী মাতৃৰ ভক্তি মাতৃৰ প্ৰতি প্ৰেম মাতৃৰ প্ৰতি শ্ৰদ্ধা মাতৃয়ে তেওঁক কাণত ধৰি আঁঠু কঢ়ালেও কেতিয়াও কৃষ্ণই নকয় যে মই জগতৰ ঈশ্বৰ বুলি তথাপিতো যশোদাক চিনাকিটো দিব বিচাৰিছে জগৰ লগালেই কাণত ধৰি আঁঠু কঢ়াই দিয়ে কৃষ্ণৰো সহ্য নোহোৱা হৈছে সেইটো কাৰণে কি কৰিলে মাকক আহি যেতিয়া বলায়ে আপত্তি দিলে ই আজি কানায়ে অকল মাটিকে খালে চপৰে মাক যশোদাই হাতত এডাল এচাৰি আনিছে বেত আনিছে আনি কৃষ্ণৰ সন্মুখত যেতিয়াই ৰলে ওই জগতৰ পৰমাত্মা পৰমেশ্বৰ যিজন সদায় আনন্দত জিলিকি থাকে সেইজন কি হৈ গ'ল ম্লান পৰি ভয়ত পিপুৱা লাগিছে বোলে কি কপট ভয় কৰি দেখুৱাইছে যে মই তোমাৰ ভক্তিত তোমাৰ প্ৰেমত মই কিমান বাধ্য হৈ যাওঁ চাই লওঁ এবাৰ মোলে জগতক দেখাইছে কৃষ্ণই জগতৰ স্বামী হৈও তেওঁ যেতিয়া মাতৃৰ কোলালে পুত্ৰ হৈ আহিছে মাতৃৰ ওচৰত তেওঁ কিমান বাধ্য তাৰ প্ৰমাণ দেখুৱাইছে আৰু যশোদাই কি বুলি ক'লে মই তোক আজি খুদাই নেৰো তই মুখ মেল কৃষ্ণই মুখ মেলি দিলে আৰু যশোদাই সোৱাত লাগি গ'ল বোলে কি মোৰ কানাই পেটত দেখোন চন্দ্ৰ সূৰ্য তৰা গ্ৰহ নক্ষত্ৰ
গোটেই জগতখনটো দেখিলে ঐ পেটৰ ভিতৰতে কৃষ্ণই আঁঠু কাঢ়ি যশোদালে ভয় কৰি আছে সিহাও দেখা পালে হয়নে বাৰু তত্ত্বটো কি এই জগত হ'ল হৰিৰ গৰ্ভ আমি প্ৰত্যেকেই হৰিৰ গৰ্ভত বাস কৰি আছো কৃষ্ণই বুজাইছে মাতৃ যশোদাক বুজোৱাৰ চলেৰে তোমালোক কোনো মোৰ বাহিৰত নাই প্ৰত্যেকেই মোৰ উদৰতে আছা এবাৰ মোক স্মৰণ কৰা সেইটো কাৰণে জগতৰ হৰিৰ এটা ৰূপ কি বিৰাট ৰূপ এই বিৰাট ৰূপটো কি এই বিৰাট ৰূপটো হ'ল ব্ৰহ্মাণ্ড হয়নে এই পৃথিৱীখন তেওঁ পদটো অকল ইমান তেওঁ বিৰাট ৰূপ সেইটো কাৰণে বলিয়ে যেতিয়া দান দিছিলে চৰণ ভাগ ৰাখোতে গোটেই পৃথিৱীখনেই ঢাক খালে আৰে তেওঁ পদৰ পৰাই পৃথিৱীৰ উৎপত্তি এফালে তেওঁ বিৰাট ব্ৰহ্ম গোটেই ব্ৰহ্মাণ্ড এফালে তেওঁ ক্ষুদ্ৰ ব্ৰহ্ম বোলে কি মই নৰৰ ৰূপত অৱতাৰ লৈছো কৃষ্ণ হৈ আমাক বুজাব বিচাৰিছে আমাৰ লগতো দুখন ব্ৰহ্মাণ্ড ঈশ্বৰে দি পঠিয়াইছে এই দেহটো হ'ল আমাৰ ক্ষুদ্ৰ ব্ৰহ্মাণ্ড আৰু এই দেহক প্ৰতিপালন কৰি ৰখা আত্মা এইখন হ'ল কাৰণ দেহ এইখন হ'ল বিৰাট ব্ৰহ্মাণ্ড এই আত্মাৰ ব্যাপ্তি কি এই আত্মাৰ ব্যাপ্তি হ'ল অনন্ত সেইটো কাৰণে আত্মাৰ শক্তি কি আত্মাৰ শক্তি হ'ল পৰম শক্তি সেইটো কাৰণে এতিয়া শিৰত বসুদেৱে যেতিয়া কৃষ্ণক ল'ব চকুটো টিপ মৰা সময়কণতে গৈ ক'ত পালেগে নন্দৰ গীত পালেগে ঐ ইমান স্পীডত গ'ল নে বসুদেৱ হয়নে বাৰু পৰমাত্মাৰ শক্তিটো দেখাইছে মোক স্মৰণ কৰি দিয়া তুমি য'তেই নাথাকা কিয় বোলে সন্মুখত মই তোমাৰ ৰৈ দিম মোক স্মৰণ কৰি দিয়া বোলে কি মই তোমাক দেখা দি দিম সেইটো কাৰণে নেদেখা ঈশ্বৰজনক দেখাৰ ব্যৱস্থা হ'ল কাক কাহি দেখা দিলে যশোদা মাতাক দেখা দিলে মুখখন মেলি গোটেই জগতখন দেখুৱাই দিলে যশোদা মাতাই কি দেখিছো বুলি হাহাকাৰ কৰিলে সপোন স্বপ্ন দেখিছো নে দিঠক দেখিছো নে মই বাস্তৱ দেখিছো ভয় খাই চকু দুটা মুদি আকৌ সন্মুখলৈ চাই দেখিছে কৃষ্ণই ভয়ত পেফুৱা লাগি কাণত ধৰি আঁঠু কাঢ়ি আছে হয়নে বাৰু গতিকে ভকত বৎসল ভগৱান এইজন ভগৱানৰ জীৱৰ প্ৰতি প্ৰেম জগতৰ প্ৰতি প্ৰেম আমাৰ প্ৰত্যেকৰে প্ৰতি তেওঁৰ যিটো কৃপা এই কৃপাটো আমি হৃদয়ত উপলব্ধি কৰিব লাগিব কাৰ দ্বাৰা যশোদা আৰু কৃষ্ণৰ লীলাৰ দ্বাৰা যশোদা কি যশোদা হ'ল জগতৰ ঈশ্বৰ তত্ত্বক প্ৰতিপালন কৰা এগৰাকী মাতা সেইটো কাৰণে কি বোলে মোৰ নিজৰ যশ নাই মই কি আছিলো মই কাঠ বাজি আছিলো মোৰ ঘৰত 9 লাখ গাই আছে ইমান দুগ্ধ আছে কিন্তু খাবলৈ মোৰ এটাও সন্তান নাই সেইটো কাৰণে মোৰ জীৱনৰ যশ হৈ মোৰ জীৱনৰ গুণ হৈ মোৰ জীৱনৰ আনন্দ হৈ মোৰ জীৱনৰ সৰ্বস্ব হৈ বোলে কি কোন আহিছা হে জগতৰ হৰি পৰম পিতা পৰমেশ্বৰ তুমি মোৰ পুত্ৰ ৰূপত আহিছা সেইটো কাৰণে যশোদাৰ যশ হ'ল কৃষ্ণ আৰু নন্দৰ আনন্দ হ'ল কৃষ্ণ যশোদাৰ যশ আৰু নন্দৰ আনন্দ এই দুইটা য'ত প্ৰকাশ হয় সেই ঠাইখনৰ নাম হ'ল গোকুল আমি আপোনালোকক আগতেই কৈছো যে প্ৰতিটো কথাৰ আমি প্ৰতিটো বিষয়ৰ আমি তত্ত্ব পুংখানুপুংখভাৱে আমি বিশ্লেষণ কৰি যাবলৈ যত্ন কৰিম এইবাৰ যাতে আমাৰ সমস্ত ভকত বৈষ্ণৱৰ কৃষ্ণ তত্ত্বৰ যাতে এক গভীৰ অনুভৱ হয় এই যশোদাৰূপী যশ ক'ত লাগে আমাৰ জীৱনত লাগে বোলে কি মোৰ বুলিবলৈ মোৰ লগত একো নাই হে পৰমাত্মা যিখিনি আছে গোটেইখিনি তুমি মোৰ বুলিবলৈ মোৰ জীৱনত আনন্দও একো নাই বোলে কি মোৰ জীৱনৰ যিখিনি আনন্দ আছে এই আনন্দ হ'ল আত্মাৰূপী তুমি কৃষ্ণ এইটো কাৰণে নন্দৰ কাৰণে আনন্দ কৃষ্ণ যশোদাৰ কাৰণে যশ কৃষ্ণ জন্ম হ'ল মথুৰাত তুলি তালি ডাঙৰ দীঘল হৈছে ক'ত গোকুলত গো শব্দে বেদ গো শব্দে উপনিষদ গো শব্দে গাভী বা ধেনু গো শব্দে গোবৰ্ধন গো শব্দে গোবিন্দ গো শব্দে গোপাল গো শব্দে ঈশ্বৰৰ উদ্ধাৰকাৰী সমস্ত তত্ত্ব য'ত লালিত পালিত হয় কুল মানে কি কুল মানে পাৰ
ঈশ্বৰ কৃষ্ণৰ আনন্দময় লীলাৰ তত্ত্বৰূপী পাৰ যিখন স্থানত আছে সেই স্থানখনৰ নাম হ'ল গোকুল। এইটো কাৰণে গোকুলৰ ঈশ্বৰ কোন? গোকুলৰ ঈশ্বৰ হ'ল গোপী, কৃষ্ণ নহয়। গোকুল ধামৰ ভগৱান কোন? গোকুল ধামৰ ভগৱান গোপীহে, কৃষ্ণ নহয়। কৃষ্ণ যে গোকুল ধামৰ ভগৱান নহয়, তেওঁ নিজেই কৈছে বোলে কি, মই অকল কৃষ্ণ নহয়, মই গোপী কৃষ্ণ। এই গোকুল ধামৰ যে ভগৱান গোপীহে তাৰ প্ৰমাণ উদ্ধৱ মহন্তই সদায় লগত থকা স্বত্তেও কৃষ্ণই পঠাইছে কাক? উদ্ধৱক। কি কৰিবলৈ? গোপীৰ খবৰ ল'বলৈ। অৰ্থাৎ গো ৰূপেৰে বেদৰ গভীৰ তত্ত্ব, পি ৰূপেৰে পান কৰাৰ যি আনন্দ, কৃষ্ণ তত্ত্বক পান কৰাৰ যি আনন্দ সদায় হৃদয়ত প্ৰতিপালন কৰি ৰাখিছে, সেয়া হ'ল বৃন্দাবন গোকুল ধামৰ গোপী। সেইটো কাৰণে গোপীয়ে কৃষ্ণক ক'ত দেখে? আকাশে বতাহে ধূলিয়ে বালিয়ে সমস্ততে গোপীয়ে কৃষ্ণক দেখা পায়। যেতিয়াই চাবলৈ ইচ্ছা কৰে তেতিয়াই কৃষ্ণক দেখা পায়। বেলেগে কৃষ্ণক ধ্যান কৰিও দেখা পাইছিলে জানো? নাই পোৱা। সেইটো কাৰণে ভগৱান কৃষ্ণৰ গোপন ঈশ্বৰ তত্ত্ব যি জীৱন লৈ পান কৰি কৃষ্ণময় হৈ যাব পাৰিছিলে, সেয়া হ'ল বৃন্দাবনৰ গোপী সমস্ত। উদ্ধৱ মহন্তক সেইটো কাৰণে ভাগৱতৰ 10ম স্কন্ধত কি কৰিছে? কৃষ্ণই কৈছে, যোৱা তুমি মোৰ পানৰ গোপীসকলৰ এটা খবৰ লৈ আহা। জগতত কৃষ্ণৰ খবৰ ল'লে ক'তো পুণ্য লাভ নহ'ব। জগতত ৰামৰ খবৰ ল'লে ক'তো পুণ্য লাভ নহ'ব। যদি এই জগতত আমি পুণ্য অৰ্জন কৰিব বিচাৰিছো, তেতিয়াহ'লে ৰাম আৰু কৃষ্ণৰ ভকতৰ খবৰ ল'ব লাগিব। গোপীসকল কৃষ্ণৰ একান্ত ভকত। উদ্ধৱ মহন্তক বুজালে, তুমি মোৰ লগতে আছা, মোৰ লগতে শুইছা, খাইছা, সকলো কৰি আছা, কিন্তু মোৰ আশীৰ্বাদ তুমি পোৱা নাই। বোলে কিয়? মোৰ আশীৰ্বাদ যদি তুমি পাবলৈ হয়, মোৰ পানৰ গোপীৰ খবৰ ল'ব লাগিব। তত্ত্বটো কৃষ্ণই লীলা কৰি বুজাইছে। সেইটো কাৰণে গোকুলত কৃষ্ণ লালিত পালিত হৈছে। এই গোকুল ধাম কেৱল এখন ঠাই নহয়, এই গোকুল ধাম আমাৰ মনৰ ভাৱ ভাৱনা আৰু ভক্তিত বিৰাজমান হোৱা এক গভীৰ ৰহস্যময় ঈশ্বৰ তত্ত্ব। সেইটো কাৰণে গোকুল সদায় থাকিব, য'ত কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন হয়, য'ত কৃষ্ণৰ গুণ কীৰ্তনৰ আনন্দৰে ভকতে হৃদয়ত কৃষ্ণ দৰ্শনৰ আনন্দ লাভ কৰে। সেই স্থানৰ নাম কি? সেই স্থানৰ নাম হ'ল গোকুল নাম। গোবিন্দই লীলা আহি এবাৰ কৰিব, পুণ্যৰ ভাগ কি হ'ব? আকাশে বতাহে সমস্ততে সৰ্বদিনৰ কাৰণে তাত থাকি যাব। সেইটো কাৰণে ভাগৱতত 2য় স্কন্ধত দেৱঋষি নাৰদক সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে কি? কৃষ্ণলীলা। বাপজনা অকণমান তাক আৰম্ভ কৰি হৈ গ'ল ন? আমি পদটো নম্বৰ মনত ৰাখিব। কৃষ্ণ হে কৃপালো গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত, আজি বৰ পৰম আনন্দৰ দিন। যিহেতু ভাগৱতৰ 2য় স্কন্ধত আমাৰ আজি কৃষ্ণলীলা আৰম্ভ হৈছে, হয়নে? নহয়, তথাপিতো আজি প্ৰাৰম্ভ হৈছে কৃষ্ণলীলা। 2য় স্কন্ধত কৃষ্ণলীলাৰ আৰম্ভ হৈছে। গতিকে আমি যিহেতু অহা কালিলৈ আমাৰ অনুষ্ঠান চলিব, সেইটো কাৰণে আমি আপোনাৰ খবৰ আজ্ঞা বিচাৰিছোঁ। পাঠভাগৰ আমি ইমানতে আজি সামৰণি দিশলৈ যাবৰ নিমিত্তে। দোহাই মান নালাগে ন? নালাগে, মই অকণমান পঢ়ি দিওঁ ন? হে ৰাম হে পৰম বিস্ময় হইবা, হে যশোদা সুন্দৰী, হে মনে বিমৰিষি থাকি বন্ত হৰিস্মৰী, হে পাছে গড়গড়িষি আহি থৈবা কৃষ্ণ নাম,
এ গোকুলত আনন্দে কি রিমা কৃষ্ণ নাম হরি নাম হে রাম 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 পদ নাম্বাৰ 132 দেই আপোনাৰ 32 33 কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি ৰাম নম নাৰায়ণ নম নাৰায়ণ নম